ভগৱানে কৈছে তেওঁ জীয়াতেই মৰা। অকল সিমানেই নহয়, বৃদ্ধ পিতৃ মাতৃ গুৰু বন্ধুজন নুপুষে পিতৃ পুত্ৰক নিশ্চয় সকাৰণতে জীৱনত থাকোঁতে জানিবা সিটো মৃতক, সি জীয়াতেই মৰা। আমি জীয়াতে মৰা সন্তান যাতে জন্ম দিব লগা নহয়, জীয়াতে মৰা সন্তান হিচাপে সমাজত যাতে আমি পৰিচয় দিব লগা নহয়, তাৰ কাৰণে আপোনালোকে ভাগৱত শুনিবলৈ আহিব লাগিব। ভাগৱতত কেনেকুৱা সন্তান জন্ম দিব লাগে, কেনেকৈ জন্ম দিব লাগে, সকলো কথা ইয়াত উল্লেখ আছে। মনত ৰাখিব কথাটো। আজি আমাৰ বহুত দম্পতীয়ে ডেকা গাভৰুৱে ভাগৱত শুনিবলৈ নহাৰ কাৰণে তেওঁলোকে বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে। যেনে কাৰোবাক লাগে এটা ল'ৰা, পাইছে ছোৱালী, ৩-৪জনী ছোৱালী পোৱাৰ কাৰণে মৰিয়াই পিলাই মাকৰ ঘৰলৈ খেদি দিয়া উদাহৰণো বহুত মিডিয়াত দেখা পাইছে। কিন্তু তাৰ কাৰণে জগৰীয়া কোন, তেওঁ নিজেই তেওঁ ভাগৱত দৰ্শনেই নাজানে। ভগৱানে কৈছে মই চবৰে হৃদয়তে আছো, সমস্ত ভূতৰে মই আছো হৃদয়ত। কি কাৰণে আছো? যাৰ দৃষ্টি ভাৱনা জৈস সিদ্ধি ভৱতী তাৰ দৃষ্টি। যোনেই যি ভাবিব তেওঁৰ মনৰ ভাৱনা তেনেকৈয়ে পূৰণ কৰিবৰ কাৰণে মই হৃদয়তে আছো। কিন্তু আমি কেনেকৈ ভাবিব লাগে, কেনেকৈ মনৰ ভাৱনা ভগৱন্তক জনাব লাগে, আজি বহুত উঠি অহা প্ৰজন্মই নাজানে। মনত ৰাখিব, আপোনালোক যিসকল চিন্তাশীল ব্যক্তিৰ দ্বাৰা আজি এই কাৰ্যসূচীটো 3দিনীয়া কাৰ্যসূচীৰে আপোনালোকে অনুষ্ঠিত কৰিছে, যদিও আপোনালোকে সামগ্ৰিকভাৱে ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান পাতিছো বুলি ভাবিছে, আমাৰ বেদৰ মতে আপোনালোকৰ ভকত গাঁৱৰ ৰাইজে, আপোনাৰ বগীদল ভকত গাঁৱৰ ৰাইজে 3দিনীয়া কলিৰ যজ্ঞ অনুষ্ঠিত কৰিছে। বেদৰ মতে 3দিনীয়া যজ্ঞ অনুষ্ঠান কৰিছে। উদ্ধৱক যাবৰ সময়ত কৈ থৈ গৈছে, মূত চিত্ৰ দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম, তাৰ নাম যজ্ঞ সখী কৈলো ইটো মৰ্ম। আপোনালোকে 3দিনীয়া যজ্ঞ ইয়াত অনুষ্ঠিত কৰিছে। এই যজ্ঞটো সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে যিসকল উদ্যোক্তা বা বৈষ্ণৱ যুৱক যুৱতীয়ে কায়িক মানসিক বৌদ্ধিক আৰ্থিকভাৱে ত্যাগ কৰি অকণমান খোজ আগবঢ়াইছে, তাৰ প্ৰতিটো খোজৰ মূল্য হ'ব এই জন্মত পদে পদে অশ্বমেধ ফলং প্ৰাপ্নোতি নিত্যৈষ বুলি কৈছে। ভগৱানে কৈছে মোৰ কামৰ কাৰণে যদি তুমি এটা খোজ আগবঢ়াব পাৰা, তুমি প্ৰতিটো খোজৰ মূল্য এই জন্মত এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য সঞ্চিত হৈ থাকিব। গতিকে আমাৰ একাদশ স্কন্ধত ভাগৱতত দেখুৱাইছে কৃষ্ণ বৈকুণ্ঠ প্ৰায় হোৱাৰ লগে লগে গোটেই দ্বাৰকা নগৰখন সাগৰত ডুব গ'ল। কিন্তু ৰুক্মিণী মন্দিৰটো আজি উভতি সাগৰৰ মাজত জিলিকি আছে, আৰু সেই মন্দিৰ চাই অহা ভকতো আমি লগ পাইছো। কিন্তু বেদৰ দৰ্শন, গুৰুজনাৰ দৰ্শন, ভাগৱতৰ দৰ্শন, এতিয়া আমি সাগৰৰ মাজত ৰুক্মিণী মন্দিৰ বিচাৰি ফুৰিলে নহ'ব। আমি এই বগীদল ভকত গাঁৱত বসবাস কৰি আমিও ৰুক্মিণী মন্দিৰ এৰি থৈ যাব লাগিব। কেনেকৈ? আপোনালোকক ভগৱানে কাক কি প্ৰতিভা দিছে আপোনালোকৰ এই বগীদল ভকত গাঁৱৰ ভিতৰত কাৰোবাক হয়তো আটাইতকৈ ধনী মানুহ কৰি পঠিয়াইছে ভগৱন্তই গাঁওখনৰ ভিতৰত। মনত ৰাখিব, কাৰোবাক হয়তো আটাইতকৈ বিদ্যাৱন্ত কৰি পঠিয়াইছে, কাৰোবাক হয়তো আটাইতকৈ সম্পদশালী কৰি পঠিয়াইছে, কাৰোবাক হয়তো আটাইতকৈ বুদ্ধিমন্ত কৰি পঠিয়াইছে, কাৰোবাক হয়তো আটাইতকৈ জ্ঞানী কৰি পঠিয়াইছে। আপোনালোকৰ গাঁৱৰ মানুহেহে জানিব আপোনালোকৰ গাঁওখনৰ ভিতৰত আটাইতকৈ ধনী মানুহ কোন, বিদ্যাৱন্ত কোন, সম্পদশালী কোন, বুদ্ধিমন্ত কোন, জ্ঞানী মানুহ কোন। কিন্তু আপোনালোকক যে গাঁওখনৰ ভিতৰত আটাইতকৈ এটা সুকীয়া প্ৰতিভা দি পঠিয়াইছে, তাৰ পৰা ভগৱানে কি বিচাৰিছে? তোমাক মই বগীদল ভকত গাঁৱৰ ভিতৰত আটাইতকৈ ধনী মানিক কৰি পঠিয়াইছো, জ্ঞানী মানিক কৰি পঠিয়াইছো, বুদ্ধিমন্ত পঠিয়াইছো, সম্পদশালী কৰি পঠিয়াইছো। এই প্ৰতিভাটো মোৰ কামত ব্যৱহাৰ কৰিবলৈ শিকিবা। মই মানে এটা আত্মা, মই মানে পৰিয়াল, মই মানে সমাজ,
মই মানে অনুষ্ঠান, মই মানে প্ৰতিষ্ঠান, মই মানে দল, মই মানে সংগঠন, মই মানে জড় জগত, মই মানে জীৱ জগত, মই মানে নিখিল জগত। ভগৱানে নিজ মুখে কৈ দিছে, অহমে বাস্তমে অগ্ৰে ন অন্যত সৎ অসৎ পৰম প্ৰচ্ছদ অহম যু একৈশ যু অৱশিষ্টতে সুস্থ অহম। আদিত মই, মধ্যত মই, শেষত ময়েই থাকিম। তুমি দেখা জগতখন মিছা, জগত মিথ্যা, ব্ৰহ্ম সত্য, ব্ৰহ্মহে সঁচা। ব্ৰহ্ম কি? জীৱ ব্ৰহ্ম এব কেৱলম, জীৱই ব্ৰহ্ম। আপুনি তৃণমূল এটা আত্মাৰ পৰা গাঁওখনৰ, পৰিয়ালৰ, সমাজৰ, অনুষ্ঠানৰ, প্ৰতিষ্ঠানৰ, দল সংগঠনৰ উন্নতিৰ কাৰণে, গাঁওখন উন্নয়ন কৰিবৰ কাৰণে, সমাজখনক আগবঢ়াই নিবৰ কাৰণে, একতাৰ দোলেৰে বান্ধি ৰাখিবৰ কাৰণে, মৰম চেনেহৰ মাজত থাকিবৰ কাৰণে আপুনি কি সৎ অৱদান গাঁওখনৰ কাৰণে এৰি থৈ গ'ল? এয়াই হ'ব আপোনালোকৰ কাৰণে ৰুক্মিণী মন্দিৰ। আপোনালোকে এই বগীদল ভকত গাঁৱত জন্মগ্ৰহণ কৰি মৰাৰ পিছতো জীয়াই থাকিব যদি সৎ কাম, ভগৱানে দিয়া প্ৰতিভাটো যদি তেওঁৰ কামত ব্যৱহাৰ কৰিবলৈ শিকে। আজি শংকৰ মাধৱ আমাৰ মাজত কায়িকভাৱে নাই, মহাত্মা গান্ধী নাই, জ্যোতিপ্ৰসাদ আগৰৱালা নাই, আপোনাৰ মহান মহান পুৰুষসকল আজি আমাৰ মাজত কায়িকভাৱে নাই, কিন্তু তেওঁলোকে সমাজৰ কাৰণে, দেশৰ উপকাৰৰ কাৰণে যি সৎ অৱদান দি থৈ গ'ল, সেই অৱদানে তেওঁলোকক আজি চিৰ সজীৱ কৰি ৰাখিছে। আপোনালোকেও এই আদৰ্শৰে জীয়াই থকা দিনকেইটা যাতে আগুৱাই নিব পাৰে। যিখন গাঁৱত আপোনাক ভগৱন্তই ৰাখিছে, য'ত ৰাখিছে, আপুনি তাতেই থাকি ভকতিৰ দ্বাৰা সুখে দুখে মুখে জনো চাৰে ৰাম নাম ভগৱন্তক ভক্তি সাধন কৰি আপোনালোকে যাতে জীয়াই থাকোঁতে শান্তিত থাকিব পাৰে, মৰিলে যাতে সৎগতি পায়, তাৰ কাৰণে আমাৰ ভাগৱতে সকলো নিয়মৰ কথা কৈছে। আজি আমাৰ ডেকা গাভৰুবিলাকে এই নিয়মৰ কথা নজনাৰ কাৰণে বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ থাকে। কোনোবা দম্পতীক লাগে এটা ল'ৰা, পায় এজনী ছোৱালী, কাৰোবাক লাগে এজনী ছোৱালী, পায় কোনোবাই ল'ৰা। গণ্ডগোল ক'ত লাগিল? ৰহস্য ক'ত? এই ৰহস্য ভেদ কৰিব লাগিব। ৰহস্যক জানে যিটো লোক, সততে কীৰ্তন কৰে মোক, ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত। আজি আপোনালোকে ভাগৱত শুনিবলৈ বহুত যত্নৰে আহিব লাগিব, বহুত মানে ত্যাগ স্বীকাৰ কৰিব লাগিব। অৰ্জুনক কৈছে, জীৱনৰ যিটো দিনত মোৰ শুনিমল কথা তোমাৰ কৰ্ণগোচৰ হ'ব, সেইদিনা তুমি দুগুণ পাপৰ পৰা নিজক মুক্ত কৰিব পাৰিবা। অপৰম মংগল নাম যিকোনো চৰ্ধাই শুনৈ, হৰৈ পাপ তাহাৰ দুগুণ, অনিচ্ছাত এক গুণ, শ্ৰদ্ধাত দুগুণ নাম। এহি মতে বুজিবা অৰ্জুনক কোৱাৰ চলে আমাক কৈছে, আপুনি আজি ইয়াতে ভাগৱত শুনিবলৈকে আহিছে দেই, আমি সকলো ভাগৱত শুনিবলৈকে আহিছো। সেইমতে আমাৰ চবৰে নম্বৰ, শূন্য নম্বৰটো সমান হ'ব লাগিছিলে, কিন্তু নহ'বও পাৰে। এতিয়া মেট্ৰিকৰ ৰিজাল্ট দিছে আজি দুদিনৰ আগত, আপোনালোকে গম পাইছে। একেখন স্কুলৰে ছাত্ৰ, একেকেইজন মাষ্টৰে পঢ়ুৱাইছিলে একেখনেই প্ৰশ্ন কাকত, কিন্তু ফলাফল বেলেগ বেলেগ। একেখন স্কুলৰ ল'ৰা ছোৱালীয়ে একেকেইজন মাষ্টৰে পঢ়ুৱা শিক্ষা লৈ কোনোবাই ষ্টেণ্ড কৰিছে, কোনোবাই ডিষ্টিংশ্যন পাইছে, কোনোবাই ষ্টাৰ পাইছে, কোনোবাই লেটাৰ পাইছে, কোনোবাই ফাৰ্ষ্ট ডিভিজন, কোনোবাই ছেকেণ্ড ডিভিজন, কোনোবাই থাৰ্ড ডিভিজন, কোনোবাই ফেইল পাইছে। গণ্ডগোল ক'ত লাগে? এই ৰহস্য ভেদ কৰিব লাগিব। এজন দাৰ্শনিক পণ্ডিতে কৈছে, মোৰ ইউ ৰিড, মোৰ ইউ লাৰ্ণ। যি ছাত্ৰ ছাত্ৰীয়ে বেছি অধ্যয়ন কৰিব, সি বেছি জ্ঞান লাভ কৰিব। মধ্যম অধ্যয়ন কৰাজনে মধ্যম ফল পাব, কম অধ্যয়ন কৰাজনে কম ফল পাব। গতিকে আমাৰ
শাস্ত্ৰই কৈছে ছাত্ৰানাং অধ্যয়নং তপঃ। এজন ছাত্ৰ জীৱনৰ কালত অধ্যয়নটোৱেই হৈছে তেওঁৰ তপস্যা। সেই আদৰ্শৰে আমি সমাজখন আগবঢ়াই নিব লাগিব। এই গোটেই নীতি তথ্যখিনি ভাগৱতত উল্লেখ আছে। এই ভাগৱত কোনে শুনিব লগা হৈছিলে? ভাৰতবৰ্ষত কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ পিছত প্ৰথম পৰীক্ষিতে ভাগৱত শুনিব লগা হৈছিল। ভগৱন্তই পৰীক্ষিতক কেনেকৈ পঠিয়াইছিলে ভাৰতবৰ্ষলৈকে? ভাৰতবৰ্ষৰ এজন শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি পঠিয়াইছিলে। বৈষ্ণৱৰ বৈশিষ্ট্য কি আছিলে? শাস্ত্ৰত কৈছে সাধুৰ সেৱা নাম ধৰ্ম পৰিৱেশ সাৰ। বৈষ্ণৱ বোলয় এই তত্ত্ব আছে যাৰ। সাধুৰ প্ৰতি যাৰ শ্ৰদ্ধা, নামৰ প্ৰতি যাৰ আস্থা থাকিব, সি ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক বা জীয়াৰীয়ে হওক, শাহুৱেই হওক বা শহুৰেই হওক, পিতৃয়ে হওক বা মাতৃয়ে হওক, যাৰ সাধুৰ প্ৰতি শ্ৰদ্ধা থাকিব, নামৰ প্ৰতি আস্থা থাকিব, সেইজন গুণত বৈষ্ণৱ। মনত ৰাখিব। বৈষ্ণৱৰ অন্যতম বৈশিষ্ট্য কি? এনেকৈ নামঘৰত কোনো ধৰ্মালোচনী সভাত কোনো পাঠ প্ৰসংগত বহাৰ পিছত বৈষ্ণৱে গ্ৰাম্য কথা নাপাতে, চাহ তামোলৰ কথা নাপাতে, ধন টকা পইচা কথা নাপাতে, পৰিয়ালৰ পাৰিবাৰিক জীৱনৰ কথা নাপাতে। বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিৰ স্বভাৱ কি? বিঠা বাক্য নবলিব, নামাতিব মিছা। কৃষ্ণ কথা শুনিবলৈ পৰিৱেশ ইচ্ছা। বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে দিনটোত কেনেকৈ ঈশ্বৰৰ কথা এটা শুনি জীৱনটো সাৰ্থক কৰোঁ তাৰ কাৰণে সদায় ইচ্ছা প্ৰকাশ কৰি থাকিব। আৰু আনটো বৈশিষ্ট্য কি? নকৰিব প্ৰাণী হিংসা মনে একোজন, সদায় চিন্তিব মাত্ৰ কৃষ্ণৰ চৰণ। বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে কাকো হিংসা নকৰে। কিয়? আমাৰ শাস্ত্ৰত কৈছে, ভাগৱতত কৈছে, যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। ভগৱন্ত চবতে আছে, আত্মাৰূপে বিৰাজমান কৰি আছে। পাৰিলে কাৰোবাক উপকাৰ কৰিব, কাকো হিংসা নকৰিব। পৰীক্ষিতে সেইখিনিতে ভুল কৰি দিলে। তেওঁ ভগৱানে বৈষ্ণৱ ৰজা কৰি ভাৰতবৰ্ষলৈ পঠাইছিলে, তেওঁ প্ৰাণী হিংসা কৰিবৰ কাৰণে গুচি গ'ল, মৃগয়া কৰিবলৈ গুচি গ'ল, যাৰ কাৰণে তেওঁ পাপ সিদ্ধ হ'ল। পহুৰ পিছে পিছে দৌৰি পিয়াহত কণ্ঠ শুকাই পানী বিচাৰি সমীক ঋষিৰ আশ্ৰমত প্ৰৱেশ কৰিলে। যিটো সময়ত সমীক ঋষিয়ে একান্ত মনে ঈশ্বৰক ধ্যান কৰি আছে, কোন আহিছে কোন অহা নাই নাজানে, গম নাপায়। পৰীক্ষিতে সেই কথা বিবেচনা নকৰি পদমৰ্যাদাক প্ৰাধান্য দি, মই দেশৰ ৰজা, তুমি মোৰ প্ৰজা, তোমাৰ আশ্ৰমত আহিছো, তুমি মোক মান্যতা দিয়া নাই, এই বুলি তেওঁ পদমৰ্যাদাক অহংকাৰ কৰি গৰ্ব কৰি অবিবেচনা কৰি খঙত একো নাই হৈ ধনুৰ আগেৰে মৰা সাপ এটা আনি সমীক ঋষিৰ ডিঙিত মেৰিয়াই গুচি গ'ল। খবৰটো খেলি থকা পুত্ৰ চিংগিমুনিৰ কাণত পৰাৰ লগে লগে দৌৰি আহি দেখিলে হয় দেউতাকৰ ডিঙিত কোনোবা অধমে মৰা সাপ খাই থৈ গৈছে। লগে লগে চিংগিমুনিয়েও খঙত একো নাই হৈ অভিশাপ দি দিলে, মোৰ দেউতাৰ ডিঙিত যোনে এনেকৈ মৰা সাপ খাই থৈ গৈছে, এই তক্ষকে তেওঁক 7 দিনত দংশন কৰি মাৰিব। খবৰটো লগৰীয়া মুখে পৰীক্ষিত কৰ্ণগোচৰ হোৱাৰ লগে লগে মৃত্যুৰ ভয়ত ভীতিগ্ৰস্ত হৈ গ'ল। মই অভিশপ্ত হলো, মোক 7 দিনত তক্ষকে দংশন কৰিব, মোৰ মৃত্যু অনিবাৰ্য। গতিকে পুতেক জন্মেজয়ক মাতি আনি ক'লে, উপায় মই অভিশপ্ত হলো, মোক 7 দিনত তক্ষকে দংশন কৰিব, মোৰ মৃত্যু অনিবাৰ্য। এই সপ্তদী বা পৃথিৱী পৰিচালনাৰ দায়িত্ব মই তোমাৰ ওপৰত অৰ্পণ কৰিলো, আৰু মই কিবা প্ৰকাৰে তক্ষকৰ দংশনৰ পৰা নিজক বচাব পাৰো নেকি, উপায় বিচাৰি যাওঁ। এইবুলি ক'ত গ'ল উপায় বিচাৰি? গংগাৰ পাৰত আশ্ৰয় ল'লে। পৰীক্ষিতে যদি মৃত্যুৰ হাতৰ পৰা নিজক বচাবৰ কাৰণে কালৰ হাতৰ